নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 18 জুলাই। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাসগৃহত গৈ উপস্থিত হৈছে আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। আমি পুনৰবাৰ জনাই আছোঁ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাসগৃহত প্ৰয়াত সোণোৱালৰ জ্যেষ্ঠ ভাতৃৰ বিয়োগৰ খবৰ লৈ ইতিমধ্যে আছুৰ মুখ্য উপদেষ্টা গৈ উপস্থিত হৈছে সৰ্বানন্দ সোণোৱালৰ বাসগৃহত। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে ডিগাৰুৰ পৰা নাৰেংগীলৈকে 4 লেনযুক্ত পথ নিৰ্মাণৰ পৰিকল্পনা। জাগিৰোডৰ ফালৰ পৰা অহা যাত্ৰীৰ বাবে হ'ব এই বিকল্প পথ। যোৰাবাটৰ যান-জঁটৰ বাবে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে সোণম ৱাংচুকৰ ছবি অঁকাৰ বাবে 2 যুৱকক আটক। অনুমতি অবিহনে ৰাজপথৰ দেৱালত ছবি আঁকিছিল 2 যুৱকে। নকুল মিলি গৌৰৱ সিং নামৰ 2 যুৱকক আৰক্ষীয়ে আটক কৰে। জ্যোতি বিশু প্ৰেক্ষাগৃহৰ সমীপত আঁকিছিল ছবি। নিশা দিছপুৰ আৰক্ষীয়ে আটক কৰিছে দুয়োকে। ৰাজহুৱা স্থানত ছবি আঁকিবলৈ লাগে পূৰ্ব অনুমতি। অনুমতি নোলোৱাকৈ ছবি আঁকাত আৰক্ষীৰ ব্যৱস্থা। ৰাজহুৱা সম্পত্তি নষ্ট কৰাৰ অভিযোগত আটক কৰিছে আৰক্ষীয়ে। মন গ'লেই বিনষ্ট কৰিব নোৱাৰিব ৰাজহুৱা সম্পত্তি। জাননী জাৰি কৰি 2 যুৱকক মুকলি কৰি দিয়াৰ আশ্বাস। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে এটা বিগ ব্ৰেকিং নিউজ। টিকট নাথাকিলেই ৰেল দুৰ্ঘটনাত পতিত যাত্ৰীয়ে পাব ক্ষতিপূৰণ। ক্ষতিপূৰণ দিব লাগিব ৰেল দুৰ্ঘটনাত পতিত হোৱা যাত্ৰীৰ পৰিয়ালক। উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত কৰিছে ডাঙৰ ঘোষণা। ৰেল অঘটনত প্ৰাণ হেৰুওৱা যাত্ৰীক বঞ্চিত কৰিব নোৱাৰিব ক্ষতিপূৰণৰ পৰা। ভিন্ন সময়ত ৰেল অঘটনত যাত্ৰীৰ মৃতদেহৰ পৰা টিকট উদ্ধাৰ নহয়। এনে ক্ষেত্ৰত ৰেল বিভাগে যাত্ৰীগৰাকীৰ ক্ষতিপূৰণ নকৰে। RCT আৰু মধ্যপ্ৰদেশ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত স্থগিতাদেশ SCCৰ। 2025 চনত এজন যাত্ৰীয়ে চলন্ত ৰেলৰ পৰা প্ৰাণ হেৰুৱাইছিল। মৃত ব্যক্তিগৰাকীৰ পত্নীক 4 লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ SCCৰ। ন্যায়াধীশ সঞ্জয় কৰোল, ন্যায়াধীশ N কোটেশ্বৰ সিঙৰ বিচাৰপীঠত এই নিৰ্দেশনা। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে এটা বিগ ব্ৰেকিং নিউজ। লোকপিয়লক লৈ জিলাই জিলাই জাৰি কৰা হৈছে জাননী। লোকপিয়লত জড়িত সকলো কৰ্মচাৰীক ছুটি বাতিল। জৰুৰী কাম থাকিলে বিভাগৰ মুৰব্বীৰ পৰা স্বাক্ষৰ কৰি ল'ব পাৰিব ছুটি। কৰ্তব্যৰত গাফিলতি কৰিলেই বিপদত পৰিব কৰ্মচাৰী। 3 বছৰৰ জেল পৰ্যন্ত হ'ব পাৰে কৰ্তব্যৰত কৰ্মচাৰীৰ। ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰেৰণ কৰা হৈছে জাননী। প্ৰায় 15 বছৰ পাছত ৰাজ্যজুৰি হ'ব লোকপিয়ল। সমগ্ৰ ৰাজ্যত 2 আগষ্টৰ পৰা আৰম্ভ হ'ব লোকপিয়ল। 17 আগষ্টৰ পৰা ঘৰে ঘৰে যাব গণনাকাৰী বিষয়া। 15 ছেপ্টেম্বৰৰ পৰ্যন্ত চলিব লোকপিয়ল। 2011 চনত হৈছিল দেশজুৰি লোকপিয়ল। SE পৰ্টেল যোগে নাগৰিকে নিজৰ তথ্য দাখিল কৰিব পাৰিব। লোকপিয়লৰ বাবে ৰাজ্যত নিয়োগ কৰা হৈছে 85,000 গণনাকাৰী বিষয়া। লোকপিয়ল সঞ্চালক বিশ্বজিৎ ভেগুৱে আনুষ্ঠানিকভাৱে জনালে এই তথ্য। দেশৰ জনসংখ্যা জানিবলৈ কৰা হয় এই লোকপিয়ল। কিমান মানুহ গাঁৱত থাকে, কিমান চহৰত থাকে সেয়া বুজিবলৈ। শিক্ষা, চিকিৎসা, ৰাস্তা আদি পৰিকল্পনা কৰিবলৈ। চৰকাৰী আঁচনি ক'ত বেছি প্ৰয়োজন সেয়াও নিৰ্ধাৰণ কৰিবলৈ। চাকৰি, অৰ্থনৈতিক উন্নয়ন আদি বিভিন্ন কাৰকৰ বাবে কৰা হয় জনগণনা। ভাৰতত সাধাৰণতে 10 বছৰত এবাৰ হয় লোকপিয়ল। লোকপিয়লক লৈ জিলাই জিলাই জাননী জাৰি কৰা হৈছে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে 24 জুলাইত ভাৰতৰ মুছলমানৰ শক্তি দেখিব বিশ্বই। জুম্মাৰ নমাজ আদায় কৰিয়েই একত্ৰিত হ'ব লাখ লাখ মুছলমান। দেশৰ মুছলমানে আৰু সহ্য নকৰে
হাৰাশাস্তি, অত্যাচাৰ। দিল্লীত একত্ৰিত হ'ব দেশৰ সকলো শক্তিশালী মুছলমান নেতা আৰু ধৰ্মগুৰু। সকলো মুছলমান সংগঠনৰ নেতা একত্ৰিত হ'ব দিল্লীত। একত্ৰিত হ'ব সকলো মুছলমান ধৰ্মগুৰু, উলেমা আৰু মৌলবী। ভৱিষ্যতে মুছলমানৰ ওপৰত অত্যাচাৰ হ'বলৈ নিদিয়াৰ হুংকাৰ। মছজিদ মাদ্ৰাছাত চলা বুলডজাৰ একশ্যনৰ বিৰুদ্ধে হ'ব সিদ্ধান্ত। বৈঠকত বহিব সকলো মুছলমান সংগঠনৰ নেতা আৰু ধৰ্মগুৰুসকল। মুছলমানক হাৰাশাস্তি নকৰিবলৈ চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব বিশেষ দাবী। কেৱল মুছলমানক টাৰ্গেট কৰি চৰকাৰে ল'ব নোৱাৰিব সিদ্ধান্ত। ভাৰতৰ মুছলমান দুৰ্বল নহয় বুলি চৰকাৰক সকিয়নি।